Hello everyone, welcome to the channel. আজি মই তোমালোকক ক্লাস 11 অৰ ফিজিক্সৰ মোশন ইন এ স্ট্ৰেট লাইন চেপ্টাৰটো মানে চেপ্টাৰ 3 তাৰ এটা ইম্পৰ্টেন্ট টপিক ইনষ্টেন্টেনিয়াছ ভেলোচিটি। সেই টপিকটো তোমালোকক মই অলৰেডি থিওৰিখিনি পঢ়াই দিছো। সেই টপিকটোৰ এমসিকিউ সব কৰাই দিম এই গুটে ভিডিওটো। আৰু এই গুটে ভিডিওটো যদি তোমালোকে পুৰা চোৱা গুটেবোৰ কোৱেশ্চন যদি কৰা এই ইনষ্টেন্টেনিয়াছ ভেলোচিটি বা ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন এই টপিকটোৰ ওপৰত বেলেগ কোৱেশ্চন নকৰিলেও হ'ল মানে এমসিকিউ नीट बा जेडबल আহিবলগিয়া যেনেকুৱা ধৰণৰ আহে গুটেবোৰ কোৱেশ্চন এই ভিডিওটো দিয়া আছে সো তোমালোকে একদম লাষ্টলৈকে ভিডিওটো চাবা ঠিক আছে আৰু যদি কোনোবাই ভিডিওটো ফাৰ্স্ট টাইম চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু এনেকুৱা ভিডিও নেক্সট দি থাকিম সো তোমালোকক মই এই ভিডিওটোত এটা আগৰ ভিডিওটোত মোশন ইন এ স্ট্ৰেট লাইনটো পঢ়ালো এটোত ইনষ্টেন্টেনিয়াছ ভেলোচিটি টপিকটোৰ গুটেবোৰ এমসিকিউ কৰাই দিম ইনষ্টেন্টেনিয়াছ ভেলোচিটি আৰু এক্সেলাৰেশনৰো থাকিব মানে ইনষ্টেন্টেনিয়াছ বস্তুটো সো তোমালোকে মই তোমালোকক অলৰেডি পঢ়াইছো এটো এইবিলাকৰ ফৰ্মুলা কি হয় ইনষ্টেন্টেনিয়াছ ভেলোচিটি মানে তোমালোকে জানাই মানে যিকোনো এটা ইনষ্টেন্টত যেতিয়া ভেলোচিটিটো আমি কাউন্ট কৰিব লাগে মানে ধৰা মই এখিনিৰ পৰা এখিনিলৈকে গৈ আছো মোক টাইম লাইক এখিনিতে ধৰা 10টা বজাত স্টাৰ্ট কৰিলো এখিনিতে 11টা বজাত পালো সো মোক যদি খুধে 10:15ত তোমাৰ ভেলোচিটি কিমান আছিল মোক এটা ইনষ্টেন্টত খুদিছে এটো এটা টাইমত মানে এটা ইনষ্টেন্ট মানে টাইম দা নিৰ্দিষ্ট টাইমত খুদিছে মোক 10:15ত তোমাৰ ভেলোচিটি কিমান আছিল হেতু কোৱা হয় ইনষ্টেন্টেনিয়াছ ভেলোচিটি এটোই মেইন কনসেপ্ট আৰু ইয়াৰ ফৰ্মুলা কেটা কি আছিল ডিফাৰেন্সিয়েচনৰ ভেলোচিটিৰ কাৰণে dx/dt আৰু এক্সেলাৰেশনৰ কাৰণে dv/dt এই দুটা মনত ৰাখিলে হ'ল অলৰেডি মই কৰাই থোৱা আছে ডিফাৰেন্সিয়েচনৰ সব তেনেকে সো এটা আমি ফাৰ্স্ট কোৱেশ্চনটো চাম কি দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো চাবা the position of a particle moving in an xy plane x to দিয়া আছে এটো select the correct statement সো আমাক x to দিয়া আছে ফাৰ্স্ট আমি কি দিয়া আছে লিখিলাম x to কিমান দিছে 3t² - 60 3t² - 60 এটা আমাক কিছুমান পয়েন্ট দিয়া আছে এটা দুটা ভেলোচিটি খুদিছে এক্সেলাৰেশনও খুদিছে সো আমি দুটা উলিয়াই লম ফাৰ্স্ট ভেলোচিটি উলিয়াম dx/dt ফৰ্মুলাটো আছিল সো ডিফাৰেন্সিয়েচন কৰিব লাগিব আমি 3t² - 60 এটো যদি ডিফাৰেন্সিয়েচন কৰা কনস্ট্যান্টটো আগত আহে ডিফাৰেন্সিয়েচনত 3 তাৰপিছত d মই তোমালোকক ফাৰ্স্ট এটো কোৱেশ্চনত গুটে ধুনিয়াকে স্টেপ বাই স্টেপ কৰি দিছো তাৰ পিছত মই নিজে কৰাই দিম কেনেকৈ কৰিব লাগে t² minus d/dt of 6 to আগত আহিব কনস্ট্যান্ট 6t সো এটো যদি আমি কৰো কিমান হ'ব 3 into এটো ডিফাৰেন্সিয়েচন কৰিলে 2t minus এটো ডিফাৰেন্সিয়েচন কৰিলে 1 হয় সো -6 মানে 6t - 6 এটো হল আমাৰ ভেলোচিটি নেক্সট আমি এক্সেলাৰেশন উলিয়াব লাগে এক্সেলাৰেশনৰ ফৰ্মুলা কি dv/dt মানে v জায়গাত এটো পুট কৰা 6t - 6 এটো যদি কৰা এটোটো 0 আহিব এটো কৰিলে 6 সো এক্সেলাৰেশন আহিল 6 ভেলোচিটি আহিল এটো এটা আমাক কোনটো অপচন কাৰেক্ট হেতু চাম the acceleration of the particle is 0 at t = 0 second 0 বুলি কৈছে বাট ইয়াত 6 আছে অলৰেডি সো এটো নহব নেক্সট টু কৈছে এটো the velocity of the particle is 0 at t = 0 second যদি t = ইয়াত 0 পুট কৰো ইয়াত যদি 0 পুট কৰো t 0 তেতিয়া কি হ'ব এটো 0 হৈ যাব -6 থাকিব হয় নহয় সো এটো অপচন নহয় the velocity of the particle is 0 at t = 1 second t = 1 second t to 1 second আছে velocity কিমান পাইছো 6t - 6 যদি t to 1 পুট কৰো v = 6 * 1 - 6 মানে 0 হ'ব সো এটো 0 হল অপশন 3 টু কারেক্ট নেক্সট কোয়েশ্চন তো চাবা এটো দিয়া আছে a particle is moving so that its displacement s তো দিয়া আছে আমাক t³ - 6t² + 3t + 4 আমি কি উলিয়াব লাগে its velocity at the instant when its acceleration is 0 মানে ভেলোচিটি উলিয়াব লাগে কেতিয়া জানানে যেতিয়া এক্সেলাৰেশনটো 0 হয় এটা এটো কোৱেশ্চন এনেকুৱা কোৱেশ্চনবোৰ আহে এটা এটো কোৱেশ্চন আমি কেনেকৈ কৰিম ভেলোচিটি 0 হ'ব ভেলোচিটি উলিয়াব লাগে যেতিয়া এক্সেলাৰেশন 0 এক্সেলাৰেশন উলিয়াই লবা ফাৰ্স্ট
তাত তাৰ পৰা t কিমান হ'ব উলিয়াব লাগিব মানে কিমান টাইমত এক্সেলাৰেশনটো 0 হয় সো হে টাইমটো ইয়াত পুট কৰিব লাগিব মানে কি কলো ফাৰ্স্ট at an instant when acceleration is 0 মানে এক্সেলাৰেশনটো 0 কেতিয়া হয় হে টাইমটো উলিয়াই লম হে টাইমটো আমি ভেলোসিটিত পুট কৰি দিম তেতিয়া ভেলোসিটি কিমান হ'ব ওলাই যাব সো তাৰ কাৰণে এতিয়া ফাৰ্স্ট আমি ভেলোসিটি উলিয়াম ds/dt এটো কৰিলে ইয়াত যদি ডিফাৰেন্সিয়েচন তোমালোকে কৰি চাবা কিমান আহিব মই মুখত কৈছো 3t² minus 12t plus 3 এটো হ'ব ভেলোসিটি তাৰপিছত এক্সেলাৰেশনটো dv/dt এক্সেলাৰেশনটো হ'ব d সো ইয়াত আমি এক্সেলাৰেশনটো কিমান হ'ব dv/dt সো ddt তাৰপিছত v জায়গাত এটো পুট কৰি দিয়া 3t² সেকেন্ড সো আমাৰ এক্সেলাৰেশনটো কিমান হ'ব dv/dt v টো ঠাইত এটো পুট কৰি 3t² minus 12t plus 3 সো এটো যদি মই কৰো এক্সেলাৰেশন কিমান হ'ব a equal to এটো ডিফাৰেন্সিয়েচন কৰিলে হ'ব আমাৰ 6t minus 12 এটো হ'ব এক্সেলাৰেশন এটা আমি কি উলিয়াব লাগে ভেলোসিটি উলিয়াব লাগে কেতিয়া যেতিয়া এক্সেলাৰেশন 0 হয় ভেলোসিটি উলিয়াব লাগে কেতিয়া কেতিয়া মানে কি টাইমটো হয় নহয় সো ভেলোসিটি উলিয়াব লাগে তাৰ কাৰণে আমি এক্সেলাৰেশন 0 হ'ব লাগিব সো টাইমটো ইয়াৰ পৰা উলিয়াম হে টাইমটো ইয়াত পুট কৰিম এটা এক্সেলাৰেশনটো 0 বুলি ধৰা a equal to 0 so 6t minus 12 equal to 0 ইয়াৰ পৰা t কিমান পাবা 2 এটো কৰিলে t 2 সেকেন্ড পাবা হে 2 সেকেন্ডত আমি ভেলোসিটি উলিয়াব লাগে মানে velocity at t equal to 2 second equal to velocity কিমান দিয়া আছে আমাৰ মানে কিমান পাইছো 3t² minus 12t plus 3 3t² minus 12t plus 3 এটো পাইছো আকৌ এবাৰ চাই লৈছো সো আমি ইয়াত t টো 2 পুট কৰিম মানে 3 into 2² minus 12 into 2 plus 3 so এটো কৰিলে 3 into 4 12 হ'ব minus 12 into 2 24 হ'ব plus 3 so এটো কৰিলে 15 minus 24 আমি পাম minus 8 এটো minus 8 ল'ব ঠিক আছে এনেকে কৰিলে হ'ল এটা নেক্সট কোৱেশ্চনটো চাবা ইয়াত কি দিয়া আছে সদায় কোৱেশ্চনটো ফাৰ্স্ট পঢ়িব লাগে ভিডিওটো পজ কৰি তোমালোকে নিজে এবাৰ ট্ৰাই কৰা a body moves from rest বুলি কোৱা আছে মানে u0 with a constant acceleration দিয়া আছে 5 its instantaneous speed at the end of 10 second 10 সেকেন্ডৰ পিছত মানে টাইমটো 10 সেকেন্ড তেতিয়া তাৰ স্পিড কিমান হ'ব এটো নরমাল ফর্মুলা এপ্লাই কৰিলে হ'ল এখিনি পা মানে 0 পা স্টার্ট হৈছে 10 সেকেন্ড গল একিটা স্পিড কিমান হ'ব সো নরমাল ফর্মুলা এপ্লাই কৰিলে হ'ল v equal to u plus at এটো কৈ দিয়া v equal to u আছে 0 plus a 5 into t 10 সো আমি পাম আমাৰ आंसर 50 অপশন 1 এটো সহজে আছিল নেক্সট কোৱেশ্চন চাবা a particle moves along a straight line such that its displacement s দিয়া আছে the velocity when acceleration is 0 same question to same asile same question আহি গল next to saba the displacement of a particle starting from rest is given by s iman the time in seconds at which particle will attain zero velocity মানে যে velocity 0 হলে টাইম কিমান হ'ব খুদিছে নিজে উলিয়াব পাৰিবা ভিডিওটো পজ কৰি লোৱা ফাৰ্স্ট এছল এটা মই কৰি আছো ভিডিওটো পজ কৰি এবাৰ নিজে ট্ৰাই কৰা s দিয়া আছে আমাক 6t² minus t cube 6t² minus t cube আমি velocity 0 হলে টাইম উলিয়াব লাগে সো velocity উলিয়াই লও ds/dt dt এটো পুট কৰি দিয়া s জায়গা এটো যদি আমি ডিফাৰেন্সিয়েচন কৰি তোমালোকে কৰিলে 6 টো আগত আহিব ইনটু 2t মাইনাস এটো কৰিলে 3t²
মানে কৰিলে আমাৰ কিমান আহিব 12t minus 3t square এটা আমি ভেলোসিটি 0 কৰিব লাগে তেতিয়া টাইম কিমান হ'ব দিছে সো এটো 0 কৰা যেটো 0 কৰিলে t টো কমন লও যদি 12 minus 3t equal to 0 সো এবাৰ t 0 হ'ব কি আছে t 0 হ'ব এবাৰ তাৰ পিছত আৰু এবাৰ কি হ'ব 12 minus 3t 0 এটো যদি কৰো 3t equal to 12 t equal to 4 সো আমাৰ आंसर হ'ব এটো এটো কিয় নহয় কাৰণ কোৱেশ্চনটোত কি কৈছে t equal to 4 ওলাইছে 0 নহয় কাৰণ কোৱেশ্চনটোত কি কৈছে 0 পৰা ষ্টাৰ্ট হৈছে and particle will attain zero velocity again মানে আকৌ কেতিয়া 0 হ'ব খুদিছে velocity সো 4 টো হ'ব आंसर t equal to 0 to velocity 0 আৰু 4 to 0 সো 4 হ'ব next question to saba etu ki koise so ei question tut ki koise saba ebar nije pause kori try kora the motion of a particle is described by etu x dia ase a aru b u dia ase amak velocity at time equal to t lage nije uliao pariba mo kori disu totapio x equal to a plus b t square ase x equal to a plus b t square a আৰু b কি হয় কনস্ট্যান্ট হয় সো আমাক ভেলোসিটি লাগে ফর্মুলা কি dx by dt সো এটো যদি মই কৰো ভেলোসিটি কিমান হ'ব d dt a plus b t square এটা a টো কনস্ট্যান্ট হয় সো এটো 0 হ'ব প্লাস এটো b টো আগত আহিব t square আছে সো ডিফারেন্সিয়েশন কৰিলে 2t মানে 2bt হল হয় velocity টো লৈছে তোমাক কি সুধিছে its instantaneous velocity at time equal to 3 second time equal to 3 second মানে velocity at t equal to 3 যদি কৰো কিমান হ'ব ইয়াত 2 into t কাৰণে 3 আৰু b ভ্যালু টো কিমান দিয়া আছে ওপৰত b ভ্যালু আছে 3 so এটো যদি কৰো 2 into 3 6 6 into 3 18 অপশন আহিল 18 এটো নেক্সট টু চাবা এটা এটা ৰিলেশন এটো দিয়া আছে এটা ফার্স্ট ভিডিওটো পজ কৰি নিজে এবাৰ ট্ৰাই কৰা ইয়াত কি দিছে 3t এটো দিয়া আছে describe the displacement of a particle in one direction the displacement when velocity is 0 মানে velocity 0 উলিয়াব লাগে velocity 0 কৰি টাইম কিমান হয় হেতু উলিয়াম তাৰ পিছত velocity 0 হলে কিমান টাইমত 0 হ'ব এই টাইমটো উলিয়াম সেই টাইমটোত ডিসপ্লেসমেন্ট কিমান হ'ব তে হে t টো আমি x ত পুট কৰি দিম এটা মই কেনেকৈ কৰিম চাবা কোৱেশ্চনটো কি দি আছে এটো লিখি লম 3t equal to root 3x plus 6 3t equal to root 3x plus 6 এটো দিয়া আছে এতিয়া 6 টো এফালে আনো 3t minus 6 equal to root 3x দুইফালে যদি স্কয়ার কৰি দিও কিমান হ'ব ইয়াত 9 3t minus 6 3t minus 6 square equal to এফালে 3x থাকিব so এটো a minus b whole square আছে মানে 9t square minus 2ab মানে কিমান হ'ব 6 into 3 18 6 3 18 into 2 36 36t plus 36 equal to 3x 3 3 cancel কৰিব পাৰি so ইয়াত যদি 3 cancel কৰো কিমান থাকিব 3t square minus ইয়াত 3 cancel কৰিলে 12t plus 12 equal to x so x ভ্যালু আমি পালো এটো এটা ইয়াৰ পৰা আমি velocity উলিয়াম velocity টো 0 কৰি টাইম কিমান উলাই এটো ইয়াত পুট কৰিম so এটা velocity formula dx by dt so x ৰ জায়গাত এটো দিম 3t square minus 12t plus 12 so এটো কৰিলে এটো ডিফারেন্সিয়েশন কৰিলে কিমান হ'ব 6t minus 12 এটো হল এটা আমি velocity 0 কৰিব লাগে so velocity 0 কৰা velocity equal to 0 therefore 6t minus 12
equal to 0. So t ওলাব আমাৰ ইয়াৰ পৰা 2 t2 পালো so t2 ইয়াত পুট কৰি দিয়া ইয়াত t equal to 2 সেকেন্ড পুট কৰি দিয়া t জায়গাত 2 পুট কৰি দিয়া যিমান অপচন ওলাই so এতিয়া নেক্সট কোৱেশ্চনটো পজ কৰি এবাৰ নিজে ট্ৰাই কৰা এটো কি দিয়া আছে the particle moves along এটো দিয়া আছে এবিলাক পঢ়িব নালাগে x টো দিয়া আছে মানে ইনিশিয়াল ভেলোসিটি মই তোমালোকক কৈছিলো ইনিশিয়াল যদি উলিয়াব দিয়ে টাইম টু 0 হয় মানে ইনিশিয়াল স্টার্ট so start কেতিয়া হ'ব যেতিয়া টাইম টু 0 হয় না so velocity উলিয়াই তাত টাইম টু 0 পুট কৰিব লাগে মই এটা কৰি দিছো 2 minus 5t plus 6t square এটো আছে x 2 minus 5t plus 6t square so আমি velocity উলিয়াম dx by dt এটো কৰিলে x এর জায়গাত এটো 2 minus 5t plus 6t square এটো যদি কৰো এটো হ'ব 0 এটো হ'ব -5 এটো ডিফারেন্সিয়েশন কৰিলে প্লাস 12t ঠিক আছে এরপর আমি ইনিশিয়াল উলিয়াব লাগে so time to 0 হ'ব therefore velocity কিমান হ'ব 0 minus 5 plus 12 into 0 ঠিক আছে so -5 আহিব आंसर -5 next question to চাবা ইয়াতো x দিয়া আছে which of the following is true এটো নিজে কৰিবা কোৱেশ্চনবোৰ ডেসক্ৰিপচনত দিয়া থাকিব ধুনিয়াকে pdf টো সো তাৰ পৰা ডাউনলোড কৰি নিজে ট্ৰাই কৰিবা এটো দিয়া আছে the displacement x of a body having relation with time x এটো x displacement টো দিয়া আছে আমি কি উলিয়াব লাগে distance covered by the body মানে কি দিয়া ফার্স্ট এবাৰ নিজে ট্ৰাই কৰা displacement দিয়া আছে x আমি উলিয়াব লাগে distance covered by the body in first 2 second মানে first 2 সেকেন্ডত কিমান ডিসটেন্স গল এটো আমি উলিয়াব লাগে এতিয়া এটো ইয়াত 2 পুট কৰি দিলে নহব কিন্তু এটো নহয় এটা কেনেকৈ কৰিম চাবা ইয়াত যদি তুমি t = 2 পুট কৰি দিয়া এটো ভুল হয় ইয়াতো কৰা এটা টেকনিক আছে এনেকুৱা কোৱেশ্চনবোৰ x = 3t square minus 6t plus 7 দিয়া আছে সো আমি কি কৰিম ইনিশিয়ালি কিমান আছে মানে এটা ইকুয়েশনটো চাবা কেনেকৈ কৰিম আমাক x দিয়া আছে কিমান দিয়া আছে লিখি লও 3t square minus 6t plus 7 এটো কোৱেশ্চন আমাক এটো দিয়া আছে এটা এটো চাবা কেনেকৈ কৰিম x তো লিখি ললো তাৰ পিছত আমি কি কৰিম এতিয়া আমাক 2 সেকেন্ড ফার্স্ট 2 সেকেন্ডত কিমান ডিসটেন্স ট্রাভেল কৰে হদিছে এটো আমাক দিয়া আছে ডিসপ্লেসমেন্ট এটো দিয়া আছে ডিসপ্লেসমেন্ট এতিয়া ফার্স্ট 2 সেকেন্ড বুলি কৈছে হয়নে সো আমি এই x তো ইয়াৰ পজিশন হয় মানে পজিশন সো এতিয়া ফার্স্ট x তো আমি t = 0 সেকেন্ড 0 সেকেন্ডত কিমান হয় উলিয়াম কিমান হ'ব ইয়াত যদি 0 পুট কৰো এটো 0 হ'ব এটো 0 হ'ব এটো 7 থাকিব তাৰ পিছত x to t = 1 সেকেন্ডত কিমান হ'ব t = যদি 1 পুট কৰো ইয়াত 3 * 1 square minus 6 * 1 plus 7 সো এটো কৰিলে 3 minus 6 plus 7 মানে কিমান হ'ব 4 তো x তাৰ পিছত আমি ফার্স্ট 2 সেকেন্ড বুলি কৈছে সো আমি 2 সেকেন্ডলৈকে উলিয়াম এটো 0 মানে ইনিশিয়ালি 7 ত আছে নেক্সট ডিসপ্লেসমেন্ট কিমান আছে t = 1 ত ডিসপ্লেসমেন্ট 4 আছে এটা x তো 2 পুট কৰিম মানে t = 2 পুট কৰিম সো এটো যদি কৰো আমি ইয়াত কিমান হ'ব 3 * 2 square minus 6 * 2 plus 7 এটো কৰিলে হ'ব 12 minus 12 plus 7 so 7 ওলাল এটো ওলাল এটো একেটা t = 0 1 আৰু 2 এটা আমি এটো মই কেনেকৈ বুজাই আছো তুমি চাবা ফার্স্ট 7 ত আছে মানে ইনিশিয়াল এটো ধৰা 0 ইয়াৰ ডিসপ্লেসমেন্ট 7 কেতিয়া 0 মানে টাইম 0 0 থাকোতে 7 ত আছে ডিসপ্লেসমেন্ট তাৰ পিছত 1 সেকেন্ডৰ সময়ত মানে যেতিয়া টাইমটো 1 সেকেন্ড হৈছে তেতিয়া তাৰ ডিসপ্লেসমেন্ট কিমান হৈছে 4 হৈছে 4 তাৰ পিছত টাইমটো 2 সেকেন্ড হওঁতে ডিসপ্লেসমেন্ট কিমান হৈছে আকৌ 7 হৈছে একেটা এতিয়া সব প্ৰথম 7 আছে তাৰ পিছত ডিসপ্লেসমেন্ট 4 হ'ল মানে কিমান ডিসটেন্স ট্রাভেল কৰিলে
3 হয়নে তাৰপিছত এখিনি 3 ট্ৰেভেল কৰিলে 3 ডিসটেন্স তাৰপিছত ডিসপ্লেসমেন্ট 4 আছে আকৌ 4 আছে 4 ৰ পৰা কলৈকে গৈছে 7 লৈকে সো 4 ৰ পৰা 7 লৈকে আকৌ কিমান গল 3 সো টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 3 + 3 6 এনেকৈ কৰিব লাগে কোনোৱে যদি বুজা নাই আকৌ কৈ দিছো ধৰা এটো 0 এটো 7 ইনিশিয়ালি t = 0 7 ত আছে তাৰ পিছত t = 1 ত কিমান জন গল 4 ত গল সো কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 3 তাৰ পিছত t = 2 2 সেকেন্ড হতে আকৌ 7 ডিসপ্লেসমেন্ট হল তেতিয়া আকৌ কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 3 সো টোটাল 3 + 3 6 হেতু হ'ব আনসারটো বস্তুটো ভালকে বুজি চাবা নবুজিলে আকৌ চাবা ভিডিওটো নেক্সট কোৱেশ্চনটো চাবা এটো কি দিয়া আছে পজিশন x x তো দিয়া আছে দা পার্টিকল টার্নস অ্যারাউন্ড মানে কি জানানে বস্তুটো এনেকে গৈ আছে তুমি ধৰা বস্তু এটা ওপৰলৈ দলিমাই দিলা টার্নস অ্যারাউন্ড মানে এইকিটা বস্তুটো যেতিয়া আকৌ তললৈ ঘূৰি আহে হেতু কথা কয় মানে এই পইণ্টটো এইকিটা ভেলোসিটি কিমান হয় 0 নহয় বস্তুটো ওপৰলৈ গৈ এইকিটা ভেলোসিটিটো কমি মানে এইকিটা 0 হৈ যায় তেতিয়া তলত পৰি পৰে সব ভেলোসিটি 0 সো আমি মানে ইয়াৰ পৰা ভেলোসিটিটো উলিয়াম তাৰপিছত 0 পুট কৰি 0 কৰি পেলাই মানে টাইম কিমান হ'ব লাগে ইজি হয় মই কৰি দি আছো তোমালোকে নিজে কৰিব পাৰিবা x আছে t² - 4t + 5 ইয়াৰ পৰা আমি ভেলোসিটি উলিয়াম dx/dt এটো কৰিলে এটো যদি ডিফাৰেন্সিয়েচন কৰা কিমান হ'ব 2t - 4 এটা ভেলোসিটিটো 0 কৰিব লাগে মানে 2t - 4 0 হ'ব therefore ইয়াৰ পৰা t কিমান ওলাব 2t = 4 t হ'ব 2 হেতুৱে অপচনত t = 2 সেকেন্ড থাকিব তেনে কৰিলে হল এটা নেক্সটটো কৰাই আছো এটো কি দিছে ফাৰ্স্ট নিজে এবাৰ ট্রাই কৰিছো x তো দিয়া আছে ডিসটেন্স ট্রাভেল বাই দা পার্টিকল ইন ফার্স্ট 4 সেকেন্ড প্ৰথমে কোৱেশ্চনটো নিচিনা এটো খালি 4 সেকেন্ডত উলিয়াব লাগে মানে ফার্স্ট 0 ত কিমান হ'ব উলিয়াবা ইনিশিয়ালি তাৰপিছত সেকেন্ডত মানে 2 সেকেন্ডত কিমান হ'ব মই কৰাই দি আছো আকৌ তেতিয়া ক্লিয়াৰ হ'ব x দিয়া আছে 2t² - 6t x দিয়া আছে 2t² - 6t সো আমি কিহত উলিয়াম ইয়াত ফার্স্ট 4 সেকেন্ডত খুদিছে সো আমি 4 লৈকে উলিয়াব লাগিব সো x তো যদি 1 দিয়া ইয়াত সরি 0 দিয়া ফার্স্ট 0 দিলে মানে t যদি 0 দিয়া ইয়াত ফার্স্ট x তো কিমান হ'ব 0 ইনিশিয়ালি 0 ত আছে তাৰ পিছত t = যদি 1 দিও ইয়াত তেতিয়া কিমান হ'ব x তো 2 * 1 - 6 মানে -4 t = যদি 2 দিয়া ইয়াত 2 * 2² - 6 * 2 এটো হলে 8 - 12 মানে -4 আকৌ -4 আহিল ঠিক আছে সো আমি আকৌ -4 পালো তাৰপিছত আকৌ কিহত কৰিম x = 3 মানে আমি 4 লৈকে কৰিব লাগিব 4 লৈকে সো x = t = 3 এটো দিলে x কিমান হ'ব 2 * 3² - 6 * 3 এটো যদি কৰো 18 - 18 ঠিক আছে 2 * 9 18 এটো 18 মানে 0 সো 3 সেকেন্ডত 0 হল এবাৰ লাস্ট 4 ত উলিয়াব লাগিব যদি 4 দিও x কিমান হ'ব 2 * 4² - 6 * 4 মানে 2 * 4² 16 32 ইয়াত -24 মানে আমি কিমান পাবো 8 ঠিক আছে 2 * 4² মানে 4² মানে 16 16 * 2 32 24 মানে 8 হল এটা কিমান পালো ফার্স্ট 0 আছে তাৰপিছত -4 তাৰপিছত আকৌ -4 তাৰপিছত 0 তাৰপিছত 8 এটা আমি ডায়াগ্ৰাম ড্ৰ কৰিম ইনিশিয়ালি কিহত আছে 0 ত তাৰপিছত কিমানত আছে -4 ৰখা এটো -4 টো এফালে দিব জাগা নহব
সো ইনিশিয়ালি আছে 0 তাৰ পিছত কিহত আছে 1 সেকেন্ডত -4 আৰু 2 সেকেন্ডতো -4 সো 1 সেকেন্ডত -4 নেক্সট 2 সেকেন্ডতো -4 সো সেম জায়গাতে আছে সো এতিয়ালৈকে কিমান ট্ৰেভেল কৰিলে 4 টোটাল 4 ট্ৰেভেল কৰি আছে ডিসটেন্সটো লাগে ন আমাক আৰু ডিসটেন্স নেগেটিভ হ'ব নোৱাৰে এটো ডিসপ্লেসমেন্টে নেগেটিভ হয় হয় না নহয় সো টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিলে কিনিলৈকে 0 পৰা -4 লৈকে 4 আৰু t ইকুৱেল টু 2 সেকেন্ডতো -4 তে আছে সো নেক্সট সেকেন্ডত মানে মুভ কৰা নাই সো এতিয়ালৈকে টোটাল 4 পাই আছো আমি নেক্সট 3 সেকেন্ডত 0 হৈছে 3 সেকেন্ডত 0 মানে এখিনিৰ পৰা আকৌ 0 লৈকে আহিছে t ইকুৱেল টু 3 সেকেন্ডত সো আকৌ কিমান ডিসটেন্স ট্ৰেভেল হল 4 মানে টোটাল এতিয়ালৈকে 8 হল তাৰপিছত লাষ্টত t ইকুৱেল টু 4 ত 8 হৈছে 8 হৈছে মানে ধৰা 8 এটো t ইকুৱেল টু 4 সেকেন্ডত হৈছে সো देयरफॉर এখিনি কিমান আকৌ ট্ৰেভেল হল 8 সো টোটাল কিমান হলো 4 + 4 + 8 মানে 16 হ'ব এনসারটো 16 টু অপশন ভুল আছে চাগে এটো 16 ফার্স্ট টু 16 এনে কৰিব লাগে এটা মই তোমালোকক এনেকুৱা ধৰণৰ কোৱেশ্চন কৰা আৰু এটা শৰ্ট ট্ৰিক এটা শিকাই আছো কেনেকৈ আমি কৰিব পাৰিম হেতু চাবা মেথডটো হেতু ইয়াতকে বেছি ইজি হ'ব চাগে এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কাৰণে হেতু মেথড ইয়াতকে অলপ বেছি টান হ'ব সো হেতু মেথডত নাযাও এতিয়া হেতু পিছত পঢ়াই দিম এটো যেনেকৈ কৰিছো না এতিয়া যেনেকৈ কৰিছো এনেকৈ কৰিলে হ'ল So next question to saba কি দিয়া আছে x to দিয়া আছে the time at which it will momently come to rest মানে x to দিয়া আছে 10t - 2t square আমি ৰেষ্ট কেতিয়া ৰেষ্টত আহিব খুদিছে মানে ভেলোসিটি টো কেতিয়া 0 হ'ব মানে টাইম টো উলিয়াব লাগে সো ইয়াত আমি ভেলোসিটি উলিয়াম dx/dt এটো যদি ডিফাৰেন্সিয়েচন কৰো কিমান আহিব 10 - 4t therefore time ইয়াপা টাইম উলিয়াব লাগে 10 - 4t = 0 সো টাইম আহিব আমাৰ 10/4 2.5 তেনে কৰিলে হ'ল Next question to the coordinates of a moving particle at a time t are given by x2 আছে y2 আছে ইয়াৰ স্পিড উলিয়াব লাগে এটো কেনেকৈ কৰে চাবা মানে কোঅৰ্ডিনেট দিয়া আছে এফালে আমাৰ কি হয় x এফালে y সো x কোঅৰ্ডিনেট কিমান 5 sin t মানে এটো ধৰা পইণ্টটো ইয়াৰ x কোঅৰ্ডিনেট আছে 5 sin 10t আৰু y কোঅৰ্ডিনেট আছে 5 cos 10t আমি স্পিড টো উলিয়াব লাগে সো তাৰ কাৰণে আমি x টো উলিয়াই লব লাগিব মানে x টো উলিয়াই লম তাৰ পিছত তাৰ পৰা আমি স্পিড টো উলিয়াম সেটো কেনেকৈ কৰিম চাবা এই কোৱেশ্চনটো তোমালোকৰ ভেক্টৰ ইউজ হৈছে ঠিক আছে সো আৰু ভেক্টৰটো এতিয়ালৈকে স্টাৰ্ট দিয়া নাই সো এটো ভেক্টৰ আহিলে এটো কোৱেশ্চন পঢ়াই দিম তেতিয়া এই কোৱেশ্চনটো এতিয়া নালাগে ভেক্টৰ পাৰ্টটো পঢ়োৱাৰ পিছত এখিনি আহিব এটো চাবা এটো ইয়াত দিয়া আছে the position of x of a particle varies with time মানে x টো দিয়া আছে at square - bt cube the acceleration of the particle will be 0 acceleration টো কেতিয়া 0 হ'ব খুদিছে মানে এটা ফাৰ্স্ট আমি v উলিয়াম dx/dt এটো যদি ডিফাৰেন্সিয়েচন কৰো কি হ'ব 2at a2 আৰু b2 কনস্ট্যান্ট হয় 2at - 3bt square এটো হল আমাৰ velocity এটা আমি acceleration উলিয়াব লাগে dv/dt কৰিম আকৌ এটো ডিফাৰেন্সিয়েচন কৰিম এটো কৰিলে এটো কনস্ট্যান্ট 2a t2 কৰিলে ডিফাৰেন্সিয়েচন t এ থাকিব -3bt square এটো যদি তোমালোকে কৰা আহিব কিমান 6bt এটো আহিব এতিয়া এটো 0 কৰি দিয়া এটো 0 মানে 2a - 6bt 0 ইয়াপা t2 কিমান হ'ব উলিয়াই দিয়া ইয়াত হ'ব এটো হ'ব b2 আহিব চাবা তেনে কৰিলে ফাৰ্স্ট x উলিয়াইছো তাৰপিছত ভেলোসিটি তাৰপিছত এক্সেলাৰেশন তাৰ পৰা এটো চাবা এটো কোৱেশ্চন এটো আগতে কৰাই থোৱা আছে সেম কোৱেশ্চন এটো ভিডিওটো পজ কৰি নিজে এবাৰ ট্ৰাই কৰিবা
কুৱেশ্যনটো চাবা এইটো কি দিয়া আছে পজিশন অফ এ পাৰ্টিকল x টো দিয়া আছে ইনিশিয়েল এক্সেলাৰেশন অফ দা পাৰ্টিকল ইনিশিয়েল সো ইনিশিয়েল ওয়ার্ডটো থাকিলে কি গম পাবা t = 0 এক্সেলাৰেশন হলে t = 0 পুট কৰিব লাগে এটা কৰাই দিছো ইয়াত আছে at³ + bt² + ct + d x আছে at³ + bt² + ct + d এবাৰ নিজে পজ কৰি ট্ৰাই কৰা ফাৰ্স্ট আমি ভেলোসিটি উলিয়াম তাৰপিছত এক্সেলাৰেশন dx/dt মানে ডিফারেন্সিয়েশন অফ এটো at³ + bt² + ct + d তো ভেলোসিটি কিমান হ'ব এটো ডিফারেন্সিয়েশন কৰিলে a টো কনস্ট্যান্ট হয় এটো স্টেপ বাই স্টেপ কৰি দিছো t³ হ'ল প্লাস b টো কনস্ট্যান্ট কাৰণে আগত আহিব ডিফারেন্সিয়েশন অফ t² প্লাস c টো কনস্ট্যান্ট সো আগত আহিব ডিফারেন্সিয়েশন অফ t আৰু এটো কৰিলে 0 হ'ব এটো ডিফারেন্সিয়েশন কৰিলে কনস্ট্যান্ট হয় সো এটো যদি মই কৰো a টো এজ ইট ইজ থাকিব ইয়াৰ পৰা 3 টো আগত আহিব 3a আৰু এটো ডিফারেন্সিয়েশন তেতিয়া t² থাকি গল প্লাস b ইয়াত ডিফারেন্সিয়েশন যদি এটো কৰো কিমান থাকিব এটো 2t আহে সো 2 টো আগত লিখিছো t প্লাস এটো ডিফারেন্সিয়েশন কৰিলে 1 সো c সো আমি কিমান পালো 3at² + 2bt + c এটা ইয়াৰ পৰা এক্সেলাৰেশন উলিয়াব লাগিব আকৌ এক্সেলাৰেশন dv/dt এটো যদি কৰো d dt v জায়গাত এটো 3at² + 2bt + c সেটো কৰিলে আকৌ আগৰ নিচিনা কৰিবা 3a টো কনস্ট্যান্ট সো 3a টো আগত আহিব ডিফারেন্সিয়েশন অফ t² 2b টো কনস্ট্যান্ট সো আগত আহিব 2b ডিফারেন্সিয়েশন অফ t আৰু এটো ডিফারেন্সিয়েশন কৰিলে 0 আহিব এতিয়া 3a আৰু এটো ডিফারেন্সিয়েশন কৰিলে 2t মানে 6at প্লাস এটো ডিফারেন্সিয়েশন কৰিলে 2b এটো পালো a এটা আমাক কি কৰিছে ইনিশিয়াল এক্সেলাৰেশন ইনিশিয়াল সো ইয়াত t = 0 পুট কৰা তে a কিমান হ'ব 6a * 0 + 2b মানে এটো 0 হ'ব आंसर হ'ব 2b এটো তাৰপিছত এটো লাস্ট এটো থাকে লাস্ট কোৱেশ্চন হয় দা পজিশন x অফ এ পাৰ্টিকল এবাৰ নিজে ট্ৰাই কৰা the position x of a particle with respect to time মানে x to দিয়া আছে what will be the position of the particle when it achieves maximum speed along the positive x axis এটো ভাল কোৱেশ্চন হয় maximum speed এটা কথা সদায় মনত ৰাখিবা যিকোনো বস্তু ধৰা যিকোনো কোয়ান্টিটি লাগিলে স্পিড হক ভেলোসিটি acceleration যে হোক বা ডিসটেন্স যে কোয়ান্টিটি নহক তার যদি আমাক ম্যাক্সিমাম আর মিনিমাম উলিয়াব দিয়ে ম্যাক্সিমাম আর মিনিমাম উলিয়াব দিলে হেতু সদায় ডিফারেন্সিয়েশনটো 0 হয় মানে হেতু ডিফারেন্সিয়েশনটো সদায় 0 হয় ইয়াত আমাক এটা হদিছে পজিশন অফ দা পার্টিকল when it achieves maximum speed হ'ব মানে dv/dt টো 0 হ'ব সো তাৰ পৰা t টো উলিয়াই লোৱা সো তাৰ t টো উলিয়াই x ত পুট কৰি দিয়া এটা কেনেকৈ কৰিম চাবা x টো দিয়া আছে 9t² - t³ এটা আমি ভেলোসিটি উলিয়াম ভেলোসিটি = dx/dt differentiation of 9t² - t³ সো এটো যদি কৰো 18t - 3t² আহিব এতিয়া আমাক ম্যাক্সিমাম স্পিড উলিয়া মানে ম্যাক্সিমামটো উলিয়াব লাগে কিহৰ এটো ভেলোসিটি যে মই কি কৈছো যদি যিয়ে বস্তু না থাকক তাৰ যদি ম্যাক্সিমাম উলিয়াব দিয়ে এটো মানে কি জানানে dv/dt টো 0 হ'ব মানে ইয়াৰ ডিফারেন্সিয়েশনটো 0 এটো হল ম্যাক্সিমাম বা মিনিমাম হলো একে এতিয়া আমি dv/dt 0 therefore d dt velocity কিমান পালো আমি 18t - 3t²। ইয়া ডিফারেন্সিয়েশন কৰিব লাগিব সো এটো কৰিলে কিমান হ'ব ডিফারেন্সিয়েশন 18 টো আহিব -
3t স্কয়াৰ আছে যদি ডিফাৰেন্সিয়েশ্যন কৰা 60 আহিব ইকুৱেল টু 0 ইয়াৰ পৰা আমি t উলিয়াম 60 ইকুৱেল টু 18 t পাম 3 t 3 সেকেন্ড পালো এটা আমাক সুধিছে কি what will be the position কিমান হ'ব so x t মানে t 3 সেকেন্ড পুট কৰি দিয়া x আছে 9t কিমান আছিল x 9t square minus t cube 9t square minus t cube so 9 into t जगह 3 put कर 3 square minus 3 cube so 9 into तो 9 minus itu 27 মানে 81 minus 27 so 81 minus 27 কৰিলো 454 ঠিক আছে 54 মিটাৰ এনেকৈ কৰিলে হ'ল সো কোৱেশ্চনখিনি কমপ্লিট হ'ল তোমালোকে পুৰা চাবা আজি যি কোৱেশ্চন মানে নবুজা ক'লে হ'ল আৰু মানে যি নতুন কনসেপ্ট লিখিছা সব মানে লিখি থৈ দিয়া কপিত সব লিখি থৈ দিয়া আৰু ডেসক্ৰিপচনত পিডিএফ থাকিব নিজে এবাৰ ট্ৰাই কৰিবা